প্ৰথমখন গুপ্ত হত্যাৰ প্ৰতিবেদন। এইখন একদম প্ৰথমখন, মানে এইখন হ'ল চিক্ৰেট কিলিঙৰ একদম প্ৰথম গুপ্ত হত্যাৰ প্ৰতিবেদন। এইখন চিক্ৰেট কিলিঙৰ আচল গুপ্ত হত্যাৰ প্ৰতিবেদন। জাষ্টিছ কে এন শইকীয়া, আপোনালোকে এইখন ৰাইজক দেখুৱাব পাৰে। 2, ফাৰ্ষ্ট ছাপ্লিমেণ্টেৰী, সেইখন মূল প্ৰতিবেদনখনৰ পাছত আৰু এখন প্ৰতিবেদন প্ৰকাশ কৰিছিলে। এইখন হ'ল দ্বিতীয় গুপ্ত হত্যাৰ প্ৰতিবেদন। তাৰপিছত তৃতীয় গুপ্ত হত্যাৰ প্ৰতিবেদন, ছেকেণ্ড গুপ্ত হত্যাৰ মানে ছেকেণ্ড ছাপ্লিমেণ্টেৰী, দ্বিতীয়টো অতিৰিক্ত যিটো গুপ্ত হত্যা মানে অৰ্থাৎ 3 নম্বৰখন প্ৰতিবেদন এখন, আৰু শেহতীয়া একদম লাষ্ট প্ৰতিবেদন যিখন লাষ্ট ছাপ্লিমেণ্টেৰী ৰিপৰ্ট অফ দি জাষ্টিছ কে এন শইকীয়া কমিশ্যন অফ এনকুৱাৰী অন দ্য লাষ্ট গ্ৰুপ অফ 10 কেছেছ। এই যিটো গুপ্ত হত্যাৰ চতুৰ্থখন প্ৰতিবেদন, এই চতুৰ্থখন প্ৰতিবেদনো আপোনালোকৰ সন্মুখত মই দাঙি ধৰিছো। এতিয়া বহুতে ক'ব পাৰে যে মই কোৱা যি তালিকা, সেই তালিকা মই ক'ৰ পৰা পালো। মই এই তালিকা সংগ্ৰহ কৰিছো অসমৰ বাতৰি কাগজবিলাকত সেই সময়ত কৰা ৰিপৰ্টিঙৰ ভিত্তিত, আৰু তাৰ ভিত্তিত যিবিলাক পুলিচৰ FIR আছিলে, সেই কেছবিলাকৰ ওপৰত যিবিলাক পুলিচৰ FIR আছিলে, সেই FIR বিলাকৰ ওপৰত কৰা এটা গৱেষণাৰ ফলস্বৰূপে আমি কোন কোন মানুহক হত্যা কৰিছিলে সেই হত্যাৰ তালিকাখন প্ৰকাশ কৰিছো। তদুপৰি সেই হত্যাকাণ্ডবিলাক কিমান সত্য কিমান অসত্য, গুপ্ত হত্যাৰ এই যি প্ৰতিবেদন, এই প্ৰতিবেদনত আমি পৰীক্ষা কৰিবলৈ চেষ্টা কৰিছিলো। তো যদি মই এই মুহূৰ্তত আপোনালোকক গুপ্ত হত্যাৰ প্ৰতিবেদনৰ পৰা এটা বাক্য গাই দিওঁ, যে গুপ্ত হত্যাৰ প্ৰতিবেদনত কুশল দুৱৰীৰ নামটো, কুশল দুৱৰী বা জয়ন্ত হাজৰিকাৰ নামটো কি বুলি আছে। এইটো কেছ নাম্বাৰ শ্ৰী দিগন্ত দাস কিলিং কেছ, ডিমো পিএছ কেছ নাম্বাৰ 121/2098, ডেট অফ অকাৰেঞ্চ 7/11/1998, 7/11/1998 চনত শ্ৰী দিগন্ত দাসক হত্যা কৰিছিলে কুশল দুৱৰীয়ে। সেই কুশল দুৱৰীৰ গোটেই ৰিপৰ্টটো ইয়াত আছে, আৰু সেই ৰিপৰ্টৰ ভিত্তিত ইয়াত কৈছে দ্য চাৰ্কামষ্টেন্সেছ লিডিং টু কিলিং অফ শ্ৰী দিগন্ত দাস, দ্য আইডেণ্টিটি অফ দি কিলাৰ এণ্ড দেয়াৰ একম্প্লিচেছ। ইয়াত আইডেণ্টিফাই কৰিছে যে কোনে হত্যা কৰিছে, হত্যা কৰোঁতে সেইটো আইডেণ্টিফাই কৰি উলিয়াইছে যে জয়ন্ত হাজৰিকাই হত্যা কৰিছে। তাৰ পাছত ৰিকমেণ্ডেশ্যন যিটো দিছে, তাৰ পাছত আছে আকৌ whether there was any conspiracy in targeting Sri Digonto Das and the motive behind such killing. দিগন্ত দাসক কিয় হত্যা কৰিলে তাৰ মূল কাৰণকেইটা দিছে। মূল কাৰণকেইটা দিয়াৰ পাছত কৈছে পিন পইণ্টিং ৰেছপন্সিবিলিটি অন পাৰ্চনছ ইনভলভ ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি ইন কমিশ্যন অফ কিলিং, যে এই হত্যাকাণ্ডত কোনে মাৰিছে এই হত্যাকাণ্ডৰ নামকেইটা তাত ডাইৰেক্টলি জয়ন্ত হাজৰিকাৰ নামটো তাত উল্লেখ কৰিছে। আৰু উল্লেখ কৰাৰ পাছত একদম ফাইনেল তেওঁ কৈছে যে এই গুপ্ত হত্যাকাণ্ডটো কোনে মাৰিলে, তাত বাক্যটো কৈছে অন দ্য বেচিছ অফ এভিডেন্স, অৰ্থাৎ প্ৰমাণ অন দ্য বেচিছ অফ এভিডেন্স, আমাৰ প্ৰমাণৰ ভিত্তিত দ্য ৰেছপন্সিবিলিটি অফ পাৰ্চনছ involved directly or indirectly in killing of Sri Digonto Das may reasonably be pinpointed on the then police protected Salfas of Sibsagar town under leadership of Sri Kukhol Duri alias Jayanto Hazarika as named by the witnesses. সাক্ষীবিলাকে কোৱা অনুসৰি এই গোটেই হত্যাকাণ্ডটো সংঘটিত কৰিছে, দিগন্ত দাসৰ হত্যাকাণ্ডটো সংঘটিত কৰিছে কুশল দুৱৰী আৰু তেওঁৰ নেতৃত্বত অহা টিমটোৱে, আৰু সেইটো সকলো সাক্ষীয়ে ঘোষণা কৰিছে। ইন দিছ কেছ এণ্ড দি দেন শিৱসাগৰ ডিষ্ট্ৰিক্ট অফ পুলিচ এডমিনিষ্ট্ৰেশ্যন, আৰু মানে উইটনেছেছ বিলাকে কৈছে, আৰু সেই সময়ৰ যি এডমিনিষ্ট্ৰেশ্যন আছিলে আমাৰ জিলা প্ৰশাসন, তেওঁলোকে সেইটো কনফাৰ্ম কৰি দিছে। ইট ইজ ৰেকৰ্ডেড ডেট শ্ৰী কুশল দুৱৰী, তাৰ পিছৰখিনি মই ইমান দীঘলীয়াকে পঢ়ি নাথাকো আৰু এতিয়া
তাৰ পাছৰখিনি পঢ়ি নাথাকো, এটা বাক্যই কৈ গৈছো কাৰণ এইটো বহুত ডাঙৰ ঘটনা। এতিয়া মই আপোনালোকৰ সন্মুখত কুশলদুৰীয়ে কৰা এনেকুৱা হত্যাকাণ্ডৰ তালিকাখন আপোনালোকৰ সন্মুখত পাঠ কৰি দিব কৈছো। 64 জন মানুহৰ হত্যাৰ তালিকা, 64 জন, কিন্তু এখন অসম্পূৰ্ণ তালিকা। ইয়াতকৈও বেছি মানুহক তেখেতে হত্যা কৰিছে, কিন্তু মই যিখিনি এতিয়ালৈকে তদন্ত কৰি পাইছো সেই তদন্ত কৰি পোৱা ভিত্তিতহে এই কামটো কৰা হৈছে। গুপ্ত হত্যাকাৰী জয়ন্ত হাজৰিকা ওৰফে কুশলদুৰীয়ে হত্যা কৰা তেজাল অসমীয়াৰ অসম্পূৰ্ণ তালিকা। কুশলদুৰীয়ে কেৱল শিৱসাগৰতে হত্যা কৰিলে 64 জন ব্যক্তিক। গুপ্ত হত্যাকাৰী কুশলৰ নৃশংসতাৰ বিৱৰণ হলে আজিও আপুনি কঁপি উঠিব। জয়ন্ত হাজৰিকা তথা কুশলদুৰীয়ে সংঘটিত কৰা নৃশংস হত্যাকাণ্ডৰ অসম্পূৰ্ণ তালিকা। 1. 2000 চনৰ 27 আগষ্টত ডিমৱালৰ উত্তম ফুকনক পালেঙিলৈ ধৰি নি গুলীয়াই হত্যা। 2. 1998 চনৰ 5 ছেপ্টেম্বৰত নামটিৰ বন বিকাশ বৰুৱাক হত্যা। 3. 1998 চনৰ 23 ছেপ্টেম্বৰত কোঁৱৰপুৰৰ বিজিত শইকীয়াক হত্যা। 4. 1998 চনৰ 23 ছেপ্টেম্বৰত বুলু ৰাজখোৱাক হত্যা। 1998 চনৰ 23 ছেপ্টেম্বৰত পালেঙিৰ জীৱন মোহনক হত্যা। একেদিনাই দুজনক হত্যা কৰিছে। 1998 চনৰ 7 অক্টোবৰত গৌৰীসাগৰৰ নিপেন দুৱৰাক হত্যা। 1998 চনৰ 7 অক্টোবৰত গৌৰীসাগৰৰ দীপ বৰাক হত্যা। কুশলদুৰী অথবা আপোনাৰ জয়ন্ত হাজৰিকাই হত্যা কৰা মই 7জন মানুহৰ নাম প্ৰকাশ কৰিছো এতিয়ালৈকে। 8 নম্বৰ, 1998 চনৰ 22 অক্টোবৰত ডিমৱালৰ খৰ্গেশ্বৰী দুৱৰীক হত্যা। 1998 চনৰ 23 অক্টোবৰত উপন কোঁৱৰক, এজন ছাত্ৰ আছিলে, তেওঁক হত্যা। 1998 চনৰ 7 ছেপ্টেম্বৰত সৰগুৱাৰ দিগন্ত দাসক, মই অলপ আগতে যিটো ঘটনা গালো, আখৈপুটীয়াত তেওঁৰ ঘৰ, দিগন্ত দাসক হত্যা। 1998 চনৰ 11 নৱেম্বৰত চেপন চকলিয়ালত এজন অচিনাক্ত যুৱকক হত্যা কৰিলে কুশলদুৰী অথবা জয়ন্ত হাজৰিকাই। এইটো ডেড বডি পৰি আছিলে, মানুহে হত্যাকাণ্ডটো দেখিছিলে, কিন্তু কোন মানুহ মাৰিলে, জীয়েক কেইগৰাকীক জয়ন্ত হাজৰিকা আৰু তেওঁৰ লগৰসকলে মাক দেউতাকৰ সন্মুখত, মাক দেউতাক উমা গগৈ আৰু তেওঁৰ পত্নী বান্ধি লৈ তেওঁলোকৰ সন্মুখত গণধৰ্ষণৰ কাৰ্যসূচী চলাইছিল। জয়ন্ত হাজৰিকাই গণধৰ্ষণ কৰিছিল আৰু গণধৰ্ষণ কৰাৰ পাছত দেউতাক উমা গগৈ, মা আৰু ল'ৰা ছোৱালীকেইটাক একেলগতে এখন বিচনাত শিকলিৰে বান্ধি তাঁৰেৰে বান্ধি তাৰপিছত তাৰ তলত বোমা দি তেওঁলোকক হত্যা কৰিছিল। এইটো অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ নৃশংস ঘটনাবিলাকৰ ভিতৰত এটা সংঘটিত কৰিছিল জয়ন্ত হাজৰিকা ওৰফে কুশলদুৰীয়ে। জয়ন্ত হাজৰিকা অথবা কুশলদুৰীয়ে 33 নম্বৰ যিটো হত্যাকাণ্ড কৰিছিল সেইটো হল উমা গগৈক বোমা দি হত্যা কৰিছিল। উমা গগৈৰ পত্নী, উমা গগৈৰ ল'ৰা ছোৱালী গোটেইবিলাককে একেলগতে বান্ধি লৈ প্ৰথমতে ছোৱালীকেইজনীক ৰেপ কৰি ধৰ্ষণ কৰি তাৰপিছত একেলগতে বোমা দি উৰুৱাই দিছিল। 1999 চনৰ 35 নম্বৰ হত্যাটো 12 ছেপ্টেম্বৰৰ সেই উমা গগৈ পৰিয়ালৰ উমা গগৈ পত্নীক হত্যা। 1999 চনৰ 12 ছেপ্টেম্বৰত এইটো 36 নম্বৰ হত্যা। 1999 চনৰ 12 ছেপ্টেম্বৰত উমা গগৈ আন এজন পৰিয়ালৰ সদস্যক হত্যা। এইটো 37 নম্বৰ হত্যা কুশলদুৰীৰ। 38 নম্বৰ হত্যাটো হল 1999 চনৰ 12 ছেপ্টেম্বৰত উমা গগৈ পৰিয়ালৰ হত্যা। মুঠতে উমা গগৈ পৰিয়ালৰ 8জন মানুহক হত্যা কৰিছিল। 8জনক হত্যা কৰিছিল। গতিকে 41 নম্বৰ হত্যালৈকে মই আপোনালোকৰ সন্মুখত কুশলদুৰী অথবা জয়ন্ত হাজৰিকাই কৰা হত্যাকাণ্ডৰ অসম্পূৰ্ণ তালিকাখন এতিয়ালৈকে মই 41 জন মানুহৰ তালিকা আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিলো। 42 2001 চনৰ 21 জুনত মৰাণৰ প'ল' ফিল্ডত আত্মসমৰ্পণকাৰী আলফাসকলক মাতি আনি প'ল' ফিল্ডত 12 জন আত্মসমৰ্পণকাৰী আলফাক সেইদিনা গুলীয়াই হত্যা কৰিছিলে।
গতিকে 42 নম্বৰ হত্যাটো কৰিছিলে মৰাণৰ প'ল' ক্লাবত জয়ন্ত হাজৰিকা ওৰফে আপোনাৰ কুশল দুৱৰীয়ে। 43 নম্বৰ হত্যাকাণ্ডটো তেওঁ সেই একে প'ল' ক্লাবত কৰিছিলে। 44 নম্বৰ হত্যাকাণ্ডটো তেওঁ প'ল' ক্লাবত কৰিছিলে 21 জুন তাৰিখৰ দিনা 2001 চনৰ। 2001 চনত 21 জুন তাৰিখৰ দিনা 45 নম্বৰ হত্যাকাণ্ডটো জয়ন্ত হাজৰিকাই কৰিছে। 46 নম্বৰ হত্যাকাণ্ডটো 2001 চনৰ 21 জুন তাৰিখৰ দিনা মৰাণৰ প'ল' ক্লাবত কৰিছিল। 47 নম্বৰ হত্যাকাণ্ডটো 2001 চনৰ 21 জুন তাৰিখে মৰাণৰ প'ল' ক্লাবত কৰিছিল। 48 নম্বৰ হত্যাকাণ্ডটো 2001 চনৰ 21 জুন তাৰিখে মৰাণ প'ল' ক্লাবত কৰিছিল। 2001 চনৰ 21 জুন তাৰিখত আকৌ 49 নম্বৰ হত্যাকাণ্ডটো সংঘটিত কৰিছিল। 50 নম্বৰ হত্যাকাণ্ডটো সংঘটিত কৰিছিল। 51 নম্বৰ হত্যাকাণ্ডটো সংঘটিত কৰিছিল। 52 নম্বৰ হত্যাকাণ্ডটো সংঘটিত কৰিছিল আৰু 53 নম্বৰ হত্যাকাণ্ড সংঘটিত কৰিছিল মৰাণৰ প'ল' ক্লাবত। হাজৰিকা অথবা কুশল দুৱৰীয়ে হত্যা কৰা 53জন মানুহৰ তালিকা আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিলো। 54 নম্বৰ হত্যাকাণ্ড 1993 চনৰ 2 জুনত পাৰলিগুৰিৰ 7 বছৰীয়া মিলন বুঢ়াগোহাঁই নামৰ এটি কণমানিক হত্যা কৰিছিলে। 55 নম্বৰ হত্যাটো কৰিছিলে 1993 চনৰ 2 জুনত পাৰলিগুৰিৰ 9ম শ্ৰেণীৰ ছাত্ৰ দিবাকৰ বুঢ়াগোহাঁইক হত্যা। 56 নম্বৰ হত্যাকাণ্ডটো কৰিছিলে 1993 চনৰ 2 জুনত পাৰলিগুৰিত মানিক মোহনক গুলীয়াই হত্যা কৰিছিলে। 57 নম্বৰ হত্যাকাণ্ডটো কৰিছিলে প্ৰদীপ মোহনক হত্যা কৰি। সীমান্ত গোহাঁইক হত্যা কৰি 58 নম্বৰ হত্যাকাণ্ড কৰিছিলে। ৰাতুল গোহাঁইক হত্যা কৰিছিলে 59 নম্বৰ। 60 নম্বৰত ৰাণা সন্দিকৈক হত্যা কৰিছিলে জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীয়ে আৰু মানিক চাংমাইক গুলীয়াই হত্যা কৰিছিল। এইটো হ'ল 61 নম্বৰ হত্যাকাণ্ড, গুপ্ত হত্যাকাৰী জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীয়ে। তাৰপিছত 62 নম্বৰ হত্যাকাণ্ডটো কৰিছিল বিহুবৰৰ ৰাধেশ্যাম আগৰৱালাৰ 5জনীয়া এটা পৰিয়াল। 5জনীয়া পৰিয়ালক সম্পূৰ্ণৰূপে হত্যা কৰিছিল। এইটো আছিলে 62 নম্বৰ। তেতিয়াহ'লে 62, 63, 64, 65, 66 66জন মানুহক হত্যা কৰাৰ মই আপোনালোকক তালিকা দিলো।